সমষ্টিৰ বিধায়ক ডাক্তৰ অমিয় কুমাৰ ভূঞা ছাৰে আমাক মাতিছিলে এছেঞ্চিয়েল গ্ৰুপক এফেক্ট কৰাৰ তেখেতৰ আৰ্টিফিচিয়েল লিভ লগাবৰ কাৰণে আৰু আমি তালৈ গৈ পেলাই ঘৰলৈকে গৈ পেলাই আমি এই আৰ্টিফিচিয়েল লিভ বুলি আজি 18 দিন গৈ তেখেতক ইমপ্লাণ্ট কৰিছোঁ এজন ধুনীয়া সুস্থকৈ খোজ কাঢ়িছে আৰু এখন আমি ট্ৰাইচাইকেলো দিছোঁ তেখেতক ইলেক্ট্ৰিক আৰু তেখেতে স্বাভাৱিক জীৱন যাপন কটাব পাৰিব আৰু ছাৰে ইমানখিনি সহায় কৰিছে ছাৰক ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ যদি সমষ্টিৰ আৰু এনেকুৱা পেচেণ্ট থাকে তেখেতে আৰু সহায় কৰিব আমিও আগবাঢ়ি যাম তেখেতক এই সহায়ত আমাৰ হাত আগবঢ়াম আমাৰ গুৱাহাটী এছেঞ্চিয়েলৰ গ্ৰুপে তেওঁলোকে আমাৰ সমষ্টি শিমলুগুৰি 2 নং নিমুৰি অৰুণ বৰাৰ ঘৰলৈ গৈ তাতে গৈ জোখমাখ লৈ ইয়াত আনি আজি কেইদিন থকা একেৰাহে 18 দিন তেখেতক গুৱাহাটীত ৰখা হৈছে আৰু লগত তেওঁ নিজৰ যাতে সাধাৰণ জীৱন যাপন কৰিব পাৰে দূৰ দূৰলৈ যাব পাৰে তাৰ কাৰণে এখন কি কয় মটৰাইজড ট্ৰাইচাইকেলো তেওঁ দিয়া হৈছে গতিকে আশা ৰাখোঁ তেওঁ স্বাভাৱিক জীৱন যাপন কৰিব পাৰিব নিজৰ পৰিয়ালক চোৱা চিতা কৰিব পাৰিব আৰু প্ৰভুৱে সদায় তেওঁক ভালে ৰাখক তাৰ বাবে ভগৱানক প্ৰাৰ্থনা জনাওঁ